অখিল গগৈয়ে 10 কোটি টকা বিচাৰিছিল AIUDFৰ পৰা। প্ৰতিদিন টাইমৰ টক শ্ব'ত বিস্ফোৰক অভিযোগ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ। 10 কোটি টকা মানে এটা দিলে মই মানে গোটেই অসমত অৰ্গানাইজ কৰি ৰাজনীতি দল এটা কৰি Yes, this should be the breaking news. Breaking news বুলি মই ক'ব লাগিব কাৰণ এগৰাকী বিধায়কে কৈছে যে অখিল গগৈয়ে বিধায়কগৰাকীৰ লগত নিৰ্বাচনৰ পূৰ্বে নিজেই কথা পাতিছিল আৰু 10 কোটি টকা অখিল গগৈয়ে বিচৰা বুলি আমিনুল ইছলামে অভিমতৰ লাইভ সম্প্ৰচাৰত এই মুহূৰ্তত কৈছে। এইটো এটা বিগ ব্ৰেকিং নিউজ, কিন্তু সঁচা মিছা একো নাজানো। এইটো এটা ব্ৰেকিং নিউজ হয়, এজন বিধায়কে কৈছে, এটা লাইভ পোনপটীয়া সম্প্ৰচাৰত কৈ আছে। আমিনুল ইছলামৰ অভিযোগৰ পিছতেই তীব্ৰ চাঞ্চল্য ৰাজ্যৰ ৰাজনীতিত। চাঞ্চল্যৰ মাজতে শিৱসাগৰৰ বিধায়ক অখিল গগৈ প্ৰত্যুত্তৰ, ৰাজ্যৰ আটাইতকৈ হট ৰাজনীতিকজনেই অখিল গগৈ। আজিৰ দিনটোত অসমৰ ৰাজনীতিত যদি আপোনালোকে প্ৰশ্ন কৰে তেতিয়াহ'লে মই গৰ্বৰে ক'ম যে অসমৰ ৰাজনীতিত থকা আটাইতকৈ হট মানুহজনে চাগে মই। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিলেও মই বেয়া পাওঁ আৰু এনেকুৱা ধৰণৰ কোনোবা কথা ক'লেও মই বেয়া পাওঁ। এইকাৰণে যে সেই মানুহবিলাক যিবিলাক মানুহে এইবিলাক কথা কয় সেইবিলাক মানুহৰ লগত আমাৰ তুলনা নহয়। আমিনুল ইছলাম বুলি যিজন মানুহৰ নাম কৈছে এজন সাম্প্ৰদায়িক মানুহ এজন, আৰু তেওঁৰ বিষয়ে মই কিবা কথা ক'ব লাগিব বুলি মই নাভাবোঁ। ইফালে আমিনুল ইছলামক প্ৰত্যুত্তৰ দিবলৈ আজি এক সংবাদমেলো আহ্বান কৰিলে ৰাইজৰ দলে। ৰাইজৰ দলৰ অভিযোগ, ৰাজ্যসভা নিৰ্বাচনত 50 লাখ টকাত বিক্ৰী হৈছিল আমিনুল ইছলাম। প্ৰথম কথা খণ্ডন কৰোঁ যে আমিনুল ইছলামৰ সেই যোগ্যতাই নাই যিজন ব্যক্তিয়ে ৰাজ্যসভাৰ নিৰ্বাচনত 50 লাখ টকাত নিজক বিক্ৰী কৰিছিল। সেই বিধায়কজনৰ পৰা 10 কোটি টকা বিচৰা কথাটো অতি হাস্যকৰ। আৰু আমিনুল ইছলাম ডাঙৰীয়াক এই সংবাদমেল যোগে প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁ এই অভিযোগ তথ্য সহকাৰে প্ৰমাণ কৰক, আৰু যদি প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে ৰাইজৰ দলে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব। আমিনুল ইছলাম এই যে যিজন বিধায়ক যোনে লম্ফ জম্ফ মাৰে, এই আমিনুল ইছলাম ডাঙৰীয়াই ঠিক ৰাজ্যসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত নিজৰ ঘৰত সেই সময়ৰ এজন বিধায়ক, কংগ্ৰেছৰ বিধায়ক আৰু বৰ্তমানৰ বিজেপি নেতা, আৰু তেওঁৰ লগত সতীৰ্থ গৈছিল। আমিনুল ইছলাম ডাঙৰীয়াই পইচাটো ঘৰত ল'ব সাহস নকৰিলে। কাৰ ঘৰত লৈছিল? এগৰাকী মহিলাৰ ঘৰলৈ মাতিছিল। আমিনুল ইছলামে মাজনিশা এগৰাকী মহিলাৰ ঘৰত মাতি সেই ধন লৈছিল। আৰু আটাইতকৈ দুৰ্ভাগ্যৰ কথা যে এজন অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ মানে ধৰ্মীয় গুৰু, সন্মানীয়, যাক সকলোৱে সন্মান কৰে, তেওঁৰ পুত্ৰ হ'ল এই আমিনুল ইছলাম ডাঙৰীয়া, যে ধৰ্মীয় সাজ পোছাক পিন্ধি তেওঁ আটাইতকৈ পৃথিৱীত যিমান অসমৰ ৰাজনীতিৰ অনৈতিক কাম সেইবোৰ তেওঁ ইতিমধ্যে কৰাৰ সুনাম অৰ্জন কৰিছে। AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধেও অভিযোগ ৰাইজৰ দলৰ। 2014 চনৰ ৰাজ্যসভাৰ নিৰ্বাচনত যেতিয়া বিৰোধী ঐক্যই আমেথিৰ ইতিমধ্যে সৈয়দ মোদীৰ সেই হত্যাত অভিযুক্ত আমেথিৰ ৰজা, সেই সময়ৰ কংগ্ৰেছৰ নেতা সঞ্জয় সিঙক যেতিয়া আমদানি কৰি ইয়াৰ পৰা প্ৰাৰ্থিত্ব দিছিল, সেই প্ৰাৰ্থিত্বৰ বিৰোধ জনাই বিৰোধীয়ে ঐক্যবদ্ধভাৱে এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। তেখেত আছিল হাইদৰ বিশিষ্ট সাংবাদিক, জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন ডাঙৰীয়া। তাৰপিছত তেওঁলোকে কি কৰিলে? ঐক্যবদ্ধ হোৱাৰ পিছত একেই ধাৰা 2009 চনৰ একেই ধাৰা অব্যাহত ৰাখি বিজেপি আৰু UDFৰ কেইজনমান বিধায়কে ধনৰ লেনদেন কৰি, তেওঁলোকৰ এজেণ্ডাটো মই আগতে কৈছোঁ, একেলগে কাম কৰে, তেওঁলোকে একে কামৰ পুনৰাবৃত্তি ঘটালে। আৰু অভিযোগ উঠা মতে বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু উজনিৰ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া আৰু UDFৰ এই আমিনুল ইছলাম ডাঙৰীয়া, শ্বাহ আলম ডাঙৰীয়া আৰু আব্দুল ৰহিম খান ডাঙৰীয়া আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই সেই সময়ত হজ কৰিব
আৰৱলৈ হজ কৰিব যোৱা আতাউৰ ৰহমান মাজাৰ ভূঞা ডাঙৰীয়াক তাতে গৃহবন্দী কৰি ৰাখিছিল, কাৰণ বদৰুদ্দিন আজমল ডাঙৰীয়াই টকাৰ লেনদেন কৰি মাজাৰ ভূঞাক ছাউদি আৰবতে গৃহবন্দী কৰি ৰাখিছিল। তেওঁৰ যি পোহনীয়া আছে সেই পোহনীয়াৰ দ্বাৰা গৃহবন্দী কৰি ৰাখিছিল। আৰু এয়া হ'ল অভিযোগ, আৰু এই অভিযোগ আপোনালোকে সকলোৱে জানে। বিভিন্ন সংবাদ মাধ্যমত বিভিন্নজনে আমাক সেই অভিযোগ দিছিল, আৰু সেইটো সকলোৱে জনা কথা। আৰু এই আমিনুল ইছলাম, এই যে যিজন বিধায়ক যোনে লম্ফ জম্ফ মাৰে, এই আমিনুল ইছলাম ডাঙৰীয়াই ঠিক ৰাজ্যসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত নিজৰ ঘৰত সেই সময়ৰ এজন বিধায়ক, কংগ্ৰেছৰ বিধায়ক আৰু বৰ্তমানৰ বিজেপি নেতা, আৰু তেওঁৰ লগত সতীৰ্থ গৈছিল। আমিনুল ইছলাম ডাঙৰীয়াই পইচাটো ঘৰত ল'ব সাহস নকৰিলে। কাৰ ঘৰত লৈছিল? এগৰাকী মহিলাৰ ঘৰলৈ মাতিছিল। আমিনুল ইছলামে মাজনিশা এগৰাকী মহিলাৰ ঘৰত মাতি সেই ধন লৈছিল। আৰু আটাইতকৈ দুৰ্ভাগ্যৰ কথা যে এজন অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ মানে ধৰ্মীয় গুৰু, সন্মানীয়, যাক সকলোৱে সন্মান কৰে, তেওঁৰ পুত্ৰ হ'ল এই আমিনুল ইছলাম ডাঙৰীয়া, যে ধৰ্মীয় সাজ পোছাক পিন্ধি তেওঁ আটাইতকৈ পৃথিৱীত যিমান অসমৰ ৰাজনীতিৰ অনৈতিক কাম সেইবোৰ তেওঁ ইতিমধ্যে কৰাৰ সুনাম অৰ্জন কৰিছে। এতিয়া 2014 চনৰ নিৰ্বাচনৰ কথা গ'ল। কেনেকৈ তেওঁলোকে আমদানি কৰা হত্যাৰ অভিযুক্ত, সৈয়দ মোদীৰ হত্যাত অভিযুক্ত সঞ্জয় সিঙক নিৰ্বাচনত জয় কৰাইছিল, এই আমিনুল ইছলাম আৰু তেওঁৰ সংগীবৃন্দই বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নিৰ্দেশত, সেইটো কথা স্পষ্ট। একেই ধাৰা অব্যাহত ৰাখি 2016 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে মুম্বাইৰ এখন হোটেলত, বিজেপি আৰু UDFৰ নেতৃবৃন্দই মুম্বাইৰ এখন হোটেলত বহি বন্দোবস্ত কৰিছিল, কেনেকৈ বিজেপিৰ জয় নিশ্চিত কৰিব পৰা যায়। আৰু সেইকাৰণেই উজনিত, য'ত UDF দলৰ কোনো অস্তিত্ব নাছিল বা এতিয়াও নাই, সেই উজনিৰ কেইবাটাও সমষ্টিত মেৰু বিভাজন ঘটাই, ভোট বিভাজন ঘটাই তেওঁলোকে বিজেপিৰ জয় সুনিশ্চিত কৰিছিল। তাৰ পুৰস্কাৰ স্বৰূপে নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ 52খন দেশৰ পৰা গৈ প্ৰায় 150খন দেশলৈকে তেখেতৰ ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। অখিল গগৈয়ে AIUDFৰ পৰা 10 কোটি টকা বিচৰাৰ প্ৰমাণ বিচাৰি ৰাইজৰ দলে প্ৰত্যাহ্বান জনালে আমিনুল ইছলামক। আনহাতে 2009 চনৰ পৰাই AIUDFৰ বিজেপিৰ লগত মিতিৰালি হোৱাৰ অভিযোগ আনিলে ৰাইজৰ দলে। বিজেপিক তেতিয়াৰ পৰাই AIUDFে সহায় কৰি অহাৰ বিস্ফোৰক অভিযোগ ৰাইজৰ দলৰ। সেয়া ৰাইজৰ দলৰ অভিযোগ। কিন্তু সঁচাকৈ বিজেপিৰে গোপন সম্পৰ্ক আছে নেকি AIUDFৰ? বিজেপিৰ শাসনকালত দ্ৰুত বিস্তাৰ ঘটিছে নেকি আজমলৰ ব্যৱসায়িক সাম্ৰাজ্যৰ? বিজেপিৰ শাসনকালত কিমান ধনী হ'ল AIUDF প্ৰধান বদৰুদ্দিন আজমল? এয়া নিৰ্বাচন আয়োগৰ তথ্য। 2014 চনৰ লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলে প্ৰাৰ্থিত্ব আগবঢ়াইছিল ধুবুৰীৰ পৰা। তেতিয়া নিৰ্বাচন আয়োগক দাখিল কৰা মনোনয়ন পত্ৰত বদৰুদ্দিন আজমলে নিজৰ সম্পত্তিৰ পৰিমাণ 43,27,48,000 বুলি উল্লেখ কৰিছিল। ইয়াৰ পূৰ্বে 2009 চনৰ নিৰ্বাচনৰ সময়ত বদৰুদ্দিন আজমলৰ সম্পত্তিৰ পৰিমাণ আছিল 30,36,67,000 টকা। অৰ্থাৎ 2009 চনৰ পৰা 2014 চনলৈ 5টা বছৰত বদৰুদ্দিন আজমলৰ সম্পত্তিৰ পৰিমাণ প্ৰায় 13 কোটি টকা। কিন্তু 2014 চনৰ পৰা 2019 চনলৈ 5টা বছৰত আজমলৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি হ'ল প্ৰায় 35 কোটি টকা। 2019 চনৰ লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলে নিজৰ সম্পত্তিৰ পৰিমাণ দেখুৱাইছিল 78,80,64,044 টকা।
অৰ্থাৎ 2014 চনৰ পৰা 2019 চনলৈ 5টা বছৰত AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি হ'ল সৰ্বমুঠ 35,53,15,910 টকা। 2009 চনৰ পৰা 2014 চনলৈ 5টা বছৰত 13 কোটি টকাৰ সম্পত্তি বৃদ্ধি হোৱা আজমলৰ বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত 5টা বছৰত কেনেকৈ বৃদ্ধি হ'ল 35 কোটি টকাৰ সম্পত্তি। মোদী চৰকাৰৰ কিবা আশীৰ্বাদ আছে নেকি আজমলৰ ব্যৱসায়লৈ? আজমলৰ ব্যৱসায়লৈ গোপন অৱদান আছে নেকি মোদী চৰকাৰৰ? গোপন দলেৰে বান্ধ খাই আছে নেকি বিজেপি AIUDFৰ সম্পৰ্ক?